ঐতিহ্যমণ্ডিত খনিকৰ পুথি নামঘৰৰ ইতিবৃত্ত। গোলাঘাট নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত অৱস্থিত দেৰগাঁৱৰ মিছামৰাৰ খনিকৰ গাঁও ঐতিহ্যমণ্ডিত খনিকৰ পুথি নামঘৰ। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাৰ সাঁচিপতীয়া পুথিৰ নামেই খনিকৰ পুথি। কেৱল সেয়াই নহয়, পুথিভাগৰ নাম খনিকৰ পুথি হল কেনেকৈ, সেই পুথি কিয় বিখ্যাত, সকলো আছে এই প্ৰতিবেদনত। 1819 পৰা 1921 চনলৈ ৰাজ্যত হোৱা মানৰ আক্ৰমণৰ সময়ত খনিকৰ গাঁও নিবাসী নৰহৰি বৰুৱাৰ বংশৰ মণি বৰুৱা নামৰ ব্যক্তিজনে উদ্ধাৰ কৰিছিল ঐতিহ্যমণ্ডিত খনিকৰ পুথিভাগি। সেই সময়ত মানৰ অত্যাচাৰৰ বাবে হাবিয়ে বননিয়ে বহু লোক পলাই থকাৰ বিপৰীতে পাৰ্থক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল মণি বৰুৱা। এসময়ত মানে গাঁৱৰ সকলোৰে ঘৰৰ সম্পত্তিসমূহ লুট কৰি লৈ যায় আৰু কিবা কাৰণত মণি বৰুৱাৰ ঘৰৰ পুখুৰীৰ পাৰত এটা টোপোলা এৰি থৈ যায়। সেই টোপোলাত উদ্ধাৰ হয় সাঁচিপতীয়া পুথি, যাৰ নাম কালক্ৰমত হৈ গৈ খনিকৰ পুথি। 250 বছৰীয়া ইতিহাস আছে এই পুথিভাগিৰ। ৰদায়িনী নামৰ সাদৰী মহিলাগৰাকীৰ জৰিয়তে আধ্যাত্মিকতাৰ পৰশ পাইছিল খনিকৰ পুথিয়ে। 250 বছৰ পুৰণি খনিকৰ পুথি নিজ গৃহলৈ নিবলৈ সেৱকীয়ে প্ৰায় এবছৰ আগতেই কৰিব লাগে পঞ্জীয়ন। সৌভাগ্য থাকিলে অন্য সেৱকীৰ অসুবিধাৰ ফলতহে আগতীয়াকৈ পুথি পায় আন সেৱকীয়ে। বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নৱীকৰণ কৰা হৈছে পুথিভাগিৰ। সাঁচিপতীয়া পুথিৰ দীৰ্ঘ সংৰক্ষণৰ বাবে লোৱা হৈছে এই ব্যৱস্থা। উজনিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ নিয়া হয় পুথিভাগি। উজনিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ নিয়া হয় পুথিভাগি। ভকতে খালী ভৰিৰে খোজকাঢ়িয়ে নিয়ে পুথিভাগি। গন্তব্যস্থানৰ দূৰত্ব বেছি হলে বাটত নামঘৰ বা সেৱকীৰ ঘৰত নিশা কটায়। পুথি কঢ়িওৱা ভকতজনে পদব্ৰজে পুথিভাগ লৈ যোৱাৰ প্ৰবাদ আছে। মনৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে খনিকৰ পুথি নামঘৰত আশীষ লয় সেৱকীয়ে আৰু মনোবাঞ্ছা পূৰণ হলে ঘৰত পাঠ কৰায় খনিকৰ পুথি অথবা শৰাই আগবঢ়ায় পুথি নামঘৰত। আজি প্ৰায় 250 বছৰ পুৰণি হল ঐতিহ্য বিজড়িত খনিকৰ পুথি। সাঁচিপাতত অংকিত কীৰ্তন আৰু ঘোষাই আজিও সেৱকীক একনিষ্ঠভাৱে আগবঢ়াই আহিছে আশীৰ্বাদ। যুগ যুগান্তকাৰলৈ এনেদৰে জিলিকি থাকক খনিকৰ পুথিভাগিৰ ঐতিহ্য, গুৰুত্ব আৰু মাহাত্ম্য। সকলোকে মই আপোনালোকৰ চেনেলৰ যোগেদি শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। খনিকৰ পুথি গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁৱত অৱস্থিত এভাগ ধৰ্মীয় নামঘৰ। এই নামঘৰতে খনিকৰ পুথি দুভাগ সংৰক্ষণ হৈ আছে। আমাৰ উপৰিপুৰুষ মণি বৰুৱাৰ দিনতে এই পুথি দুভাগ প্ৰাপ্ত হৈছিল। তেতিয়া মানৰ আক্ৰমণ চলি আছিল 1818 পৰা 1821 চনমানৰ ভিতৰত। তেতিয়াই মান সৈন্যই আহি আমাৰ এই উপৰিপুৰুষ মণি বৰুৱা ককাক পুথি দুভাগ দি থৈ গৈছিল আৰু তেখেত যিহেতু ঘৰতে থাকিবলগীয়া হৈছিল অসুখৰ কাৰণে, আৰু বাকী সকলো মানুহ মানৰ আক্ৰমণৰ পৰা হাত সাৰিবৰ কাৰণে বিভিন্ন স্থানলৈ দিহিঙে দিবাঙে গুচি গৈছিল আৰু আমাৰ এই মণি বৰুৱা ককাৰ গৃহৰ পৰা ধন সম্পদখিনি লুটি নিছিল যদিও এই পুথি দুভাগ তেখেতক অৰ্পণ কৰি গৈছিল। আৰু তেতিয়াৰ পৰাই আমাৰ উপৰিপুৰুষৰ যি গৃহ, তাত গৃহৰ লগত সংলগ্ন গুৰু গৃহত সেই পুথি দুভাগ সংৰক্ষণ কৰা হৈছে আৰু তাতে স্থানীয় ৰাইজ আহি পেলাই চাকি বন্তি শৰাই। তেতিয়া আমাৰ সেই উপৰিপুৰুষৰ গুৰুগৃহত সেৱকীসকল আহি বন্তি প্ৰজ্বলন কৰে, শৰাই শুভ্ৰা আগবঢ়াই নিজৰ মনোকামনা পূৰণ কৰে বা
এই ভক্তিভৰা সেৱা আগবঢ়ায় আৰু ক্ৰমান্বয়ে সেৱকীৰ সংখ্যা বৃদ্ধি হোৱাত 2020 চনত আমাৰ এই নামঘৰ ভাগি নিৰ্মাণ কৰা হয়। খনিকৰ পুথি নামঘৰ বুলি ইয়াক নামকৰণ কৰা হৈছে। ৰাইজৰ দান বৰঙণিৰে নামঘৰ ভাগি নিৰ্মাণ কৰা হৈছে। এতিয়া ইয়াত যথেষ্ট সংখ্যক সেৱকী প্ৰতিদিনে হোৱা আমি দেখিবলৈ পাওঁ। প্ৰত্যেকে আহে, ইয়াত কোনো ধৰ্মীয় কথা নাই, সকলো ধৰ্মৰ মানুহ আহি ইয়াত চাকি বন্তি জ্বলাই শৰাই সঁফুৰা আগবঢ়ায় আৰু সেৱকীসকলে নিজৰ ঘৰলৈ নিও পুথি দুভাগ পাঠ কৰোৱাৰ ব্যৱস্থা কৰে। এতিয়া আমি লক্ষ্য কৰিলে দেখিম যে 2025 চনৰ বাবে সেৱকীসকলে নাম লিখা ইতিমধ্যে শেষ হৈছে। প্ৰতিদিনেই পুথি দুভাগ সেৱকীসকলে নিয়াৰ ব্যৱস্থা কৰে আৰু তেখেতসকলে ৰাতি নাম প্ৰসংগৰ পাছত পুথি দুভাগ উৰে নিশা পাঠ কৰায় আৰু পাছদিনা আকৌ পুথি দুভাগ বিদায় দিয়ে। আকৌ সেইদৰে পাছদিনা বেলেগ এঘৰ সেৱকীয়ে পুথিভাগ নিয়ে। এনেধৰণে বৰ্তমান চলি আছে। পুথি দুভাগ অসমৰ বিভিন্ন প্ৰান্তলৈ গৈছে। উজনি অসমৰ বিশেষকৈ নামৰূপ, মাঘেৰিটা, মাকুম, ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানৰ পৰা ধৰি এই সমগ্ৰ অঞ্চলটোলৈ পুথি যায় বছৰেকত কমেও এবাৰ। আৰু যোৰহাট, শিৱসাগৰলৈতো প্ৰতি মাহেই গৈ থাকে। ঠিক সেইদৰে নামনি অসমলৈ নগাঁও, গুৱাহাটীলৈও পুথি দুভাগ গৈছে। বৰ্তমানো পুথিভাগ গুৱাহাটীতে আছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমাজে পুথি দুভাগ কিছু উন্নত কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে। যোৱা বছৰ কীৰ্তন পুথিভাগ নিয়াৰ পাছতে এইবাৰ ঘোষা পুথিভাগ তেখেতসকলে নিজা প্ৰচেষ্টাৰে, নিজা পদক্ষেপেৰে পুথি দুভাগ অকণমান আগতকৈ যি মানে উন্নত মানদণ্ডৰ লেতেৰা হৈছে, সেই লেতেৰাখিনি আঁতৰাই অকণমান পাঠকসকলে পঢ়াৰ যাতে সুন্দৰ ব্যৱস্থা কৰিব পাৰি তাৰ কাৰণে তেখেতসকলে ট্ৰিটমেণ্ট চলাই আছে। হয়, পুথি দুভাগ দুজন ভক্তই পুথি দুভাগ নিজৰ কান্ধত লৈ যায় বা সেৱকীসকলে যিসকলে নিয়ে তেখেতসকলেও নিজেও নিবলৈ আহিব পাৰে বা গাঁৱৰ মানুহেও লৈ আহি পুথি দুভাগ নিয়াৰ ব্যৱস্থা কৰে। কিন্তু পুথি দুভাগ আজিলৈকে গাড়ী মটৰত তেনেকৈ যোৱাৰ ব্যৱস্থা কৰা হোৱা নাই। খোজকাঢ়িয়ে পুথি দুভাগ লৈ যায়।